Hello everyone. আজি মই দেখাবলৈ লৈছো মোৰ কিচেন গাৰ্ডেনৰ পকা বিলাহীখিনি বেছি কেডাল গছ নাছিলে 4-5 ডাল গছ আছিল আৰু এই 4-5 ডাল গছত ইমানখিনি বিলাহী লাগিছিল আৰু বিলাহীখিনি পকিছিল আৰু এই পকা বিলাহীখিনি মই দেখুৱালো আসলতে মই এই বিলাহীখিনি কোনো ধৰণৰ ৰাসায়নিক সাৰ দিয়া নাই এই মাত্ৰ কিচেনৰ শাক-পাচলি যিখিনি বাকলি ওলাই সেইখিনি দিছো ইমান ধুনীয়াকৈ লাগিছে এটা থোপনাতে 4-5টা কৈ বিলাহী লাগিছিল আৰু এটো মই বিলাহীখিনি কেঁচা থাকতে এই ভিডিওটো মই কৰিছিলো সবই ধুনীয়া হৈছে ইমান ধুনীয়াকৈ লাগিছে আপোনালোকৰ যদিও বিচাৰে এনেকৈ 4-5 ডাল বিলাহী লগাই কোনো সাৰ নিদিয়া বিলাহী খাব পাৰে এয়া পকিছে পুৰা পকাৰ আগতে অলপ ৰঙচুৱা হতে মই এইখিনি চিঙি পেলাই ৰাখিছো আৰু পিছত এদিন বা দুদিন পিছত এইখিনি পুৰা একেবাৰে ৰঙা হৈ যায় আৰু এই অকমান কেঁচাই থাকতে চিঙিলে বেছি দিনলৈ ভালে থাকে আৰু এইখিনি মই ৰাখিছো ইমান ধুনীয়া লাগিছে কিছেনে নিজৰ ঘৰৰ এনেকৈ বিলাহী চিঙা হেপাটো অলপ বেছি আৰু ভালো লাগে আৰু তাৰ পৰা স্বাস্থ্যৰ কাৰণেও ভাল আমি সাৰ নিদিয়া ৰাসায়নিক সাৰ প্ৰয়োগ নকৰা বিলাহী এনেকৈ ঘৰতে একজোপা বা দুজোপা ৰুই খাব পাৰো আজিৰ ভিডিওটো ইমানে সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাই ভিডিওটো ইমানতে সামৰিছো